এইচএছচি জিডিৰ পৰীক্ষা আৰম্ভ হোৱা আজি হ'ল দ্বিতীয়টো দিন। আজি হ'ল 5 ফেব্ৰুৱাৰী। তো আজিৰ পেপাৰখনত আজি যিকেইটা শ্বিফ্ট আছিল তো সেই শ্বিফ্টকেইটাত একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আজি কি আমি দেখিবলৈ হ'ল বা আমি কি কমন কুৱেশ্যন যোৱাকালিৰ লগত কি কুৱেশ্যন মিল থাকিল। তো আমি সেই সকলোবোৰ কুৱেশ্যনখিনি চাম কি কুৱেশ্যন আজি আমি দেখিবলৈ পালোঁ। আজি একেবাৰে যদি আমি প্ৰথমতে চাবলৈ যাওঁ আজি আমি একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা পালোঁ প্ৰথমতে যে স্মৃতি মন্থনা এটা প্ৰথমটো প্ৰশ্ন আমি পালোঁ যে ক্ৰিকেটৰ ওপৰত। প্ৰথমটো প্ৰশ্ন হৈছে স্মৃতি মন্থনা কি খেলৰ লগত জড়িত। এইটো আমি সকলোৱে জানো যে স্মৃতি মন্থনা হ'ল ক্ৰিকেটৰ লগত জড়িত। এইটো কুৱেশ্যন স্পৰ্টছৰ পৰা আহিছে, মানে স্পৰ্টছৰ প্লেয়াৰৰ ওপৰত আহিছে এইটো কুৱেশ্যন। আৰু এনেকুৱা আগন্তুক পৰীক্ষাত আৰু এনেকুৱা কুৱেশ্যন আহিব পাৰে যে স্মৃতি মন্থনাটো আহিব পাৰে হৰমনপ্ৰীত ইণ্ডিয়ান ফিমেল ওমেন্স টিমৰ এতিয়া কেপ্টেইন। তো হৰমনপ্ৰীততো আহিব পাৰে। পিছৰটো কুৱেশ্যন আছে আমাৰ সংবিধান সভা যিখন আছে তো সংবিধান সভাৰ যিখন বৈঠক আছে তো সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত কৰা হৈছিল। এইটো আহিছে কুৱেশ্যন কনষ্টিটিউশ্যনৰ ওপৰত আৰু এই কুৱেশ্যনটোৰ এনচাৰ হ'ল 9 ডিচেম্বৰ 1946 চনত। 9 ডিচেম্বৰ 1946 চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছিল। পিছৰটো কুৱেশ্যন আহিছে মোহিনীঅট্টম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য আৰু ইয়াৰে এনচাৰটো হ'ল কেৰালা। আৰু যোৱাকালিও আমি দেখিবলৈ পাইছোঁ যে ইয়াৰে ক্লাছিকেল ডেন্স ফক ডেন্স সেইবোৰৰ ওপৰত কুৱেশ্যন আহিছে। তো আৰু এইটো হ'ল মানে মোহিনীঅট্টম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য সেইটো কুৱেশ্যন হৈছে আৰু এইটো হ'ল কেৰালা শুদ্ধ উত্তৰ। পিছৰটো কুৱেশ্যন হৈছে যে ধৰ্মেন্দ্ৰ প্ৰধান কি মন্ত্ৰালয়ৰ লগত জড়িত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইয়াৰে যি শিক্ষা মন্ত্ৰালয় আছে শিক্ষা মন্ত্ৰালয়ৰ লগত ধৰ্মেন্দ্ৰ প্ৰধান জড়িত। লগতে আপোনালোকে আৰু এটা বস্তু চাব যে যিবিলাক চেণ্ট্ৰেলৰ মিনিষ্টাৰ আছে তো সেই মিনিষ্টাৰৰ পষ্টবিলাক চাব যে এডুকেশ্যন ডিপাৰ্টমেণ্ট মানে এডুকেশ্যন মিনিষ্টাৰ কোন হয়, হেল্থ মিনিষ্টাৰ কোন হয়। তো এই সকলোবোৰ ইম্পৰ্টেণ্ট, এইবোৰ কুৱেশ্যন আহিব পাৰে। পিছৰটো কুৱেশ্যন হৈছে যে নন্দী পুৰস্কাৰ কোনখন ৰাজ্যৰ চৰকাৰে প্ৰদান কৰে, মানে কোনখন ৰাজ্য চৰকাৰে এই যিটো আমাৰ আছে নন্দী পুৰস্কাৰ সেই নন্দী পুৰস্কাৰটো মানে প্ৰদান কৰে আৰু ইয়াৰ শুদ্ধটো হ'ল অন্ধ্ৰপ্ৰদেশ। আৰু এই গভমেণ্টে যিবিলাক স্কিম আছে তো গভমেণ্টৰ স্কিমৰ ওপৰতে এইটো হয়, মানে এৱাৰ্ড এইটো অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যখনে দিয়ে নন্দী পুৰস্কাৰটো। পিছৰটো কুৱেশ্যন হৈছে যে বিশ্ব এথলীট ক্ষেত্ৰত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নীৰজ চোপ্ৰা। বিশ্ব ঐতিহ্যগত প্ৰথম ভাৰতীয় হ'ল নীৰজ চোপ্ৰা। আৰু নীৰজ চোপ্ৰাই অলিম্পিকত গ'ল্ড মেডেল পোৱা ইণ্ডিভিজুৱেল হ'ল দ্বিতীয় 2021 চনত। আৰু প্ৰথমজন হ'ল আমাৰ অভিনৱ বিন্দ্ৰাই 2008 চনত প্ৰথমটো ইণ্ডিভিজুৱেল অলিম্পিকত বঁটা গ্ৰহণ কৰিছিল, সোণৰ মেডেল পাইছিল। আৰু পিছৰটো কুৱেশ্যন আছে আমাৰ যে 44 নম্বৰ এমেণ্ডমেণ্ট কেতিয়া হৈছিল। ইয়াৰটো আহিছে ইয়াৰটো হ'ল 1976 চনত 44 নম্বৰ এমেণ্ডমেণ্টটো হৈছিল। লগতে আমাৰ ইয়াৰ ওপৰত আৰু এই কনষ্টিটিউশ্যনৰ ওপৰত বহুত কেইটা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে আমাৰ বৰ্তমান সংবিধানখনে এতিয়ালৈকে 106টা সংশোধন কৰা হ'ল। এমেণ্ডমেণ্ট মানে হ'ল সংশোধন। এতিয়া 106টা সংশোধন কৰা হ'ল বৰ্তমানলৈকে। 2023 চনত লাষ্ট কৰা হৈছিল আৰু বৰ্তমানলৈকে 106টা সংশোধন হৈ আছে বৰ্তমান। পিছৰটো কুৱেশ্যন হৈছে যে শেহতীয়াকৈ 2024 চনত কিমান সংখ্যক গান্ধী জয়ন্তী উদযাপন কৰা হয়, মানে 2 অক্টোবৰ যি গুচি গ'ল 2024 চনত সেই শেহতীয়াকৈ কিমান নম্বৰ সেইটো গান্ধী জয়ন্তী আছিল আৰু সেইটো হ'ল 155 নম্বৰ। সেইটো 155 নম্বৰ আছিল আৰু বৰ্তমান যিটো 2025 হ'ব সেইটো হ'ব 156। এইটো 156 হ'ব। আৰু পিছৰটো কুৱেশ্যন আহিছে যে হুইচ আৰ্টিকেল ৰিলেটেড টু গভৰ্ণৰ এপইণ্টমেণ্ট, মানে যি আমাৰ ৰাজ্যপাল আছে সেই ৰাজ্যপালক যি মানে নিযুক্তি দিয়া হয় সেই ৰাজ্যপাল নিযুক্তিৰ লগত কোনটো আৰ্টিকেল মানে কোনটো অনুচ্ছেদ আমাৰ জড়িত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ল আৰ্টিকেল 155 মানে 155 যিটো আৰ্টিকেল আছে। আৰু এই কনষ্টিটিউশ্যনৰ ওপৰত বহুকেইটা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। তাৰে পিছত যি মেথছ আছে মেথছো মানে মিডিয়াম লেভেলৰ অহা বুলি গম পাইছোঁ, যিমানখিনি গম পাইছোঁ। মেথছৰ যি চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট আছে এই চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা 4টা কুৱেশ্যন আজি আমি দেখিবলৈ পাইছোঁ। 5 ফেব্ৰুৱাৰীত আমি 4টা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ পৰা। নেক্সট যি আছে প্ৰফিট এণ্ড লছ সেই প্ৰফিট এণ্ড লছৰ পৰা 2টাৰ পৰা 3টা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। লগতে যি পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজৰ পৰা 2টা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। লগতে যি পলিটি আছে পলিটিৰ 5 ইয়াৰ্ছ প্লেন এই অনলি 5 ইয়াৰ্ছ প্লেনৰ পৰাই আমি 2টা কুৱেশ্যন দেখিবলৈ পাইছোঁ। মেথছৰ যি টাইম এণ্ড ৱৰ্ক আছে সেই টাইম এণ্ড ৱৰ্কৰ পৰা আমি 2টা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। লগতে আজি যি কাৰেণ্ট এফেয়াৰ আছে সেই কাৰেণ্ট এফেয়াৰ মাত্ৰ এটা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। যি পলিটিৰ যি ৰাজ্যসভা আছে সেই ৰাজ্যসভা ৰিলেটেড এটা কুৱেশ্যন আহিছিল।
এতিয়া আৰু মেথছৰ যি মেনচুৰেশ্যন আছে সেই মেনচুৰেশ্যনৰ পৰা আজি আমি দুটা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ মানে এভাৰেজ আৰু দুটা কুৱেশ্যন কোনোবা এটা চিফ্টত যদি এটা কুৱেশ্যন আহিছে কোনোবাত আকৌ দুটা আহিছে বা কোনোবা তিনিটাও আহিব পাৰে মানে এভাৰেজটো আমি লৈছোঁ দুটা কুৱেশ্যন এই যি ৰিজনিং আছে ৰিজনিংটো আজি ইজি লেভেলৰ অহা বুলি আমি গম পাইছোঁ আৰু যি জিকে আৰু জিএছ সেইটো আমি মিডিয়াম লেভেলৰ অহা বুলি আমি গম পাইছোঁ পিছৰটো কুৱেশ্যন যি ভাৰতৰ যি বৰ্তমান শিক্ষামন্ত্ৰী কোন ইয়াতে মোৰ এটা কনফিউজন আছে যে যি এইটো ধৰ্মেন্দ্ৰ প্ৰধান এক ছেকেণ্ড ৰ'ব এইটো যিটো মানে ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰী ইয়াতে যিটো ধৰ্মেন্দ্ৰ প্ৰধান বুলি আছে কুৱেশ্যনটো মোৰ কনফিউজন আছে যে এই ধৰ্মেন্দ্ৰ প্ৰধান কি মন্ত্ৰালয়ৰ লগত জড়িত এইটো আছে শিক্ষামন্ত্ৰী মানে শিক্ষা মন্ত্ৰালয় ইয়াৰে এটা কনফিউজন মানে কুৱেশ্যন এইটো কুৱেশ্যন আহিছিল নে এইটো কুৱেশ্যন আহিছিল যদি কোনোবা আজি পৰীক্ষা দিয়া কোনোবা কেণ্ডিডেট আছে তেতিয়া সেই কুৱেশ্যনটো জনাব মোৰ অলপ মানে কনফিউজন আছে তো সেইবাবে মই মানে দুটা কুৱেশ্যন ইয়াতে লিখি থৈ দিছোঁ মানে শিক্ষামন্ত্ৰীটো সুধিছে এনে ধৰ্মেন্দ্ৰ প্ৰধান কোনটো মন্ত্ৰালয়ৰ লগত জড়িত সেইটো সুধিছে সেই দুটা মানে এনচাৰটো মানে দিলে হ'ল যদি কোনোবা আজি পৰীক্ষা দিয়া কেণ্ডিডেট যদি আছে লগতে পিছৰটো কুৱেশ্যন আহিছে যে নৰ্থ ইষ্টৰ আমাৰ যিকেইখন ৰাজ্য আছে সাতভনী যি ৰাজ্য আছে সেই সাতভনী ৰাজ্যৰ যি সংবিধানৰ সংশোধন আছে সেই সংবিধানৰ সংশোধন মানে কনষ্টিটিউশ্যনৰ ওপৰত আকৌ এটা কুৱেশ্যন এই সংবিধানৰ সংবিধানৰ কিমান চনত এই সংশোধন কৰা হৈছিল মানে এমেণ্ডমেণ্ট কিমান চনত কৰা হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1971 মানে নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখন ৰিলেটেড ইয়াতে সংশোধন কৰা হৈছিল 1971 চনত আৰু এইকেইটাই আছিল আজি ইম্পৰ্টেণ্ট কুৱেশ্যন মানে 5 ফেব্ৰুৱাৰী আজি অহা ইম্পৰ্টেণ্ট একেবাৰে কুৱেশ্যনকেইটা আৰু লগতে ইয়াৰ পৰা আকৌ চাই যাব ইয়াৰে যিকেইটা টপিক মই আপোনালোকক ক'লোঁ বা যিখিনি টপিক ইয়াৰে আছে এই কুৱেশ্যনটো আপোনালোকৰ আৰু নাহিব পাৰে যে স্মৃতি মন্দানে কি খেলৰ লগত জড়িত এইটো কুৱেশ্যন আকৌ নেক্সট এক্সামত মানে আপকামিং যি পৰীক্ষা আছে সেই পৰীক্ষাত এই স্মৃতি মন্দানাটো নাহে কিন্তু এই কুৱেশ্যনটোৰ পৰা আমি এটা কথা গম পাব পাৰোঁ যে স্মৃতি মন্দানা এইটো কুৱেশ্যন বাৰু সুধিলে যে স্মৃতি মন্দানা কোনটো খেলৰ লগত জড়িত হয়তো নেক্সট কুৱেশ্যন আহিব পাৰে যে হৰমনপ্ৰীত যি আছে তো হৰমনপ্ৰীত কি খেলৰ লগত জড়িত তো হৰমনপ্ৰীতটো আহি যাব পাৰে আমাৰ ভাৰতীয় ক্ৰিকেট টীমৰ যি কেপ্টেইন আছে উমেন্স ক্ৰিকেট টীমৰ কেপ্টেইন